আজি আপোনালোকৰ বাবে আবেলিৰ চাহকাপৰ লগত খাব পৰা এটি আলুৰ সুন্দৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপিলৈ আটাইকে আদৰণি জনালোঁ। আহক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। পেন এখন গৰম হ'বলৈ দিব আৰু গৰম হ'লে তাত সৰিয়হৰ তেল দি মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ জলকীয়াখিনি প্ৰথমতে ভাজি ল'ব লাগিব। এতিয়া তাত সিজাই লোৱা আলুখিনি দি দিব আৰু তাৰপিছত আটাইখিনি ভালদৰে ভাজিব লাগিব। সোৱাদমতে নিমখ দিব, হালধি গুড়ি দি দিব আৰু তাৰপিছতো ভালকৈ মিলাই পুনৰ ভাজিব। জিৰা গুড়ি, ধনিয়া গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ, গৰম মছলা আৰু মিট মছলা অলপ অলপ দি আটাইখিনি ভালকৈ মিলাই 5 মিনিটমান সময় ভাজিব লাগিব। আনফালে বাতি এটাত বেচন 3 চামুচ আৰু চাউলৰ গুড়ি 2 চামুচ দি জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, মিট মছলা দি সোৱাদমতে নিমখ হালধি দি জোখমতে পানী দি ভালকৈ এটা ঘোল প্ৰস্তুত কৰি ল'ব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আনফালে আলুৰ মিশ্ৰণখিনি এখন থালত উলিয়াই ল'ব আৰু এতিয়া হাতত অলপমান তেল সানি চপৰ আকৃতি দি ল'ব আৰু আনফালে কেৰাহী এটাত তেল গৰম হ'বলৈ দি বনাই লোৱা আলুৰ চপটো বেচনত লেটিয়াই গৰম তেলত ইলুটি সিলুটি কৰি ৰঙচুৱাকৈ ভালকৈ ভাজি ল'ব। এয়া ৰেডি হৈ গ'ল। ঠিক তেনেকৈ বাকীকেইটাও ভালদৰে ভাজি ল'ব। যদি ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।